ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত লাভ আৰু লোকচানৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। এক্সামত অতি কম সময়তে কেনেধৰণে উত্তৰটো উলিয়াব পাৰোঁ তাকেই এই ভিডিওটোত ডিছকাছ কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। এখন চকীৰ ক্ৰয় মূল্য 450 টকা। 20% লাভ কৰিবলৈ ইয়াক কিমান মূল্যত বিক্ৰী কৰিব লাগিব? চকীৰ কিনা দাম হৈছে 450 টকা। 20% লাভ কৰিব হ'লে কিমান দামত বেচিব লাগিব নিৰ্ণয় কৰিব লাগে। 20% লাভ মানে 100 টকাত লাভ হয় 20 টকা। কোনো এটা সামগ্ৰীৰ কিনা দাম 100 টকা হ'লে বেচা দাম 120 টকা হ'ব আৰু 20% লোকচান মানে 100 টকাত 20 টকা লোকচান হয়। কোনো এটা সামগ্ৰীৰ কিনা দাম 100 টকা হ'লে বেচা দাম হ'ব 80 টকা। চকীৰ কিনা দাম 450 টকা। চকীখন 20% লাভত বিক্ৰী কৰিব লাগে। 20% লাভ মানে 100 টকা কিনা দামৰ চকীখন বিক্ৰী কৰিব 120 টকাত। এই সংখ্যা তিনিটা লৈ অংকটোৰ উত্তৰ উলিয়াব লাগিব। 450 পূৰণ, এতিয়া 100 আৰু 120 আছে। 450 পূৰণ 100 ভাগৰ 120 লিখিম নে 120 ভাগৰ 100 লিখিম? ইয়াৰ ভিতৰত কোনটো লিখিম ইয়াতেই কনফিউজন লাগে। এই কথাটো যদি ভালদৰে বুজি লওঁ তেনেহ'লে প্ৰফিট আৰু লছৰ অংক একেবাৰে ইজি। এতিয়া কথাটো হ'ল এই দুটাৰ ভিতৰত কোনটো লিখিম? তাৰ কাৰণে আমি চাব লাগিব এই 450 সংখ্যাটো। উত্তৰ যিটো পোৱা যাব 450তকৈ বেছি হ'ব নে কম হ'ব? মনতে আইডিয়া এটা কৰি ল'ব লাগিব। লাভ হ'লে নিশ্চয় উত্তৰটো 450তকৈ বেছি হ'ব। যদি এই সংখ্যাতকৈ উত্তৰটো বেছি হয় তেতিয়া এই সংখ্যা দুটাৰ ভিতৰত যিটো ডাঙৰ সংখ্যা হ'ব সেই সংখ্যাটো 8 চিনৰ ওপৰত হ'ব আৰু সৰু সংখ্যাটো 8 চিনৰ তলত হ'ব। তাৰ মানে 450 পূৰণ 100 ভাগৰ 120 হ'ব। আৰু যদি উত্তৰটো ইয়াতকৈ কম ওলায় তেতিয়া সৰু সংখ্যাটো 8 চিনৰ ওপৰত হ'ব আৰু ডাঙৰ সংখ্যাটো 8 চিনৰ তলত হ'ব। 0 0 কটাকটি কৰিম, 0 0 কটাকটি কৰিম, 45 আৰু 12 পূৰণ কৰিম 540। উত্তৰ হ'ব 540 টকা। অপশ্যন চি। নেক্সট কুৱেশ্যনটো কৰোঁ তেতিয়া আৰু কনচেপ্টটো ক্লিয়াৰ হ'ব। কোনো এটা সামগ্ৰী 1350 টকাত বিক্ৰী কৰাৰ পিছত 10% লোকচান হয়। সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান হ'ব? সামগ্ৰীটোৰ বিক্ৰী মূল্য 1350 টকা। 1350 টকাত বিক্ৰী কৰিলে 10% লোকচান হয়। 10% লোকচান মানে 100 টকা কিনা দামৰ বিক্ৰী মূল্য 90 টকা। 1350 পূৰণ, যেহেতু লোকচান হয় কিনা দাম 1350 টকাতকৈ বেছি হ'ব। যিটো উত্তৰ ওলাব এই সংখ্যাতকৈ বেছি হ'ব। বেছি হ'লে এই দুটা সংখ্যাৰ ভিতৰত ডাঙৰ সংখ্যাটো 8 চিনৰ ওপৰত হ'ব আৰু সৰু সংখ্যাটো 8 চিনৰ তলত হ'ব। 1350 পূৰণ 90 ভাগৰ 100। 0 0 কটাকটি কৰিম। 135ক 9ৰে কাটিম 15। 15 আৰু 100 পূৰণ কৰিম 1500। উত্তৰ হ'ব 1500 টকা। অপশ্যন এ। নেক্সট কুৱেশ্যন। 640 টকাত এটা সামগ্ৰী বিক্ৰী কৰিলে 20% লোকচান হয়। 20% লাভ কৰিবলৈ কি দামত বিক্ৰী কৰিব লাগিব? 640 টকাত বিক্ৰী কৰিলে 20% লোকচান হয়। যেহেতু লোকচান হয় 20%, 20% লোকচান মানে কিনা দাম 100 টকা হ'লে বেচা দাম 80 টকা হ'ব। 640 পূৰণ 640 টকাত বিক্ৰী কৰিলে লোকচান হয়। তাৰ মানে কিনা দাম 640 টকাতকৈ বেছি হ'ব। বেছি হ'লে সৰু সংখ্যাটো 8 চিনৰ তলত আৰু ডাঙৰ সংখ্যাটো 8 চিনৰ ওপৰত হ'ব। 640 পূৰণ 80 ভাগৰ 100। আকৌ কোৱা হৈছে 20% লাভত বিক্ৰী কৰিলে কিমান দামত বিক্ৰী কৰিব? 20% লাভ মানে কিনা দাম 100 টকা হ'লে বেচা দাম 120 টকা হ'ব। যেহেতু লাভ কৰিব লাগে, লাভ কৰিব হ'লে উত্তৰটো 640 টকাতকৈ বেছি হ'ব। বেছি হ'লে ডাঙৰ সংখ্যাটো 8 চিনৰ ওপৰত আৰু সৰু সংখ্যাটো 8 চিনৰ তলত। ইয়াৰলৈকে সামগ্ৰীটোৰ কিনা দাম পোৱা যাব আৰু ইয়াৰলৈকে কিনা দামৰ ওপৰত 20% লাভ কৰিবলৈ বিচৰা বেচা দাম পোৱা যাব। 100 আৰু 100 কটাকটি কৰিম, 0 আৰু 0 কটাকটি কৰিম, 64ক 8ৰে কাটিম 8,
8 আৰু 120 পূৰণ কৰিম 960। উত্তৰ হৈছে 960 টকা, অপশ্যন চি। নেক্সট কুৱেশ্যন, কোনো এক সামগ্ৰীৰ মূল্য প্ৰথমে 20% হ্ৰাস কৰা হ'ল আৰু তাৰ পিছত 20% বৃদ্ধি কৰা হ'ল। মূল্যৰ মুঠ শতাংশৰ পৰিৱৰ্তন হৈছে। ইয়াত সামগ্ৰীটোৰ মূল্য দিয়া নাই, সামগ্ৰীটোৰ মূল্য ধৰিম 100। প্ৰথমে 20% হ্ৰাস কৰা হ'ল। 20% হ্ৰাস মানে কিনা দাম 100 হ'লে বেচা দাম 80 হ'ব। 100 পূৰণ 100 ভাগৰ 80 আৰু তাৰ পিছত 20% বৃদ্ধি কৰা হ'ল। 20% বৃদ্ধি মানে কিনা দাম 100 হ'লে বেচা দাম 120 হ'ব। পূৰণ 100 ভাগৰ 120। 100 আৰু 100 কটাকটি কৰিম, 0 আৰু 0 কটাকটি কৰিম, 0 আৰু 0 কটাকটি কৰিম। 8 আৰু 12 পূৰণ কৰিম 96। সামগ্ৰীটোৰ মূল্য ধৰা হৈছে 100। 20% হ্ৰাস আৰু 20% বৃদ্ধি কৰাৰ পিছত সামগ্ৰীটোৰ মূল্য হৈছে 96, অৰ্থাৎ লোকচান হৈছে। লোকচানৰ শতাংশ হৈছে 100 মাইনাছ 96। 100ৰ পৰা 96 মাইনাছ কৰিলে হ'ব 4%। উত্তৰ হৈছে 4% লোকচান, অপশ্যন এ। নেক্সট কুৱেশ্যন, যদি এৰ দৰমহা বিতকৈ 25% বেছি, তেন্তে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম হ'ব? এৰ দৰমহা বিতকৈ 25% বেছি। এৰ বেছি, বিৰ কম। বিৰ দৰমহা ধৰিম 100। এৰ দৰমহা বিতকৈ 25% বেছি হ'লে এৰ দৰমহা হ'ব 125। এৰ দৰমহাৰ পৰা বিৰ দৰমহা কম হ'ব 125 বিয়োগ 100 সমান 25। এৰ দৰমহা 125, বিৰ দৰমহা 125তকৈ 25 কম। 125 ভাগৰ 25 পূৰণ 100। 125ক 25ৰে কাটিম 5, 100ক 5ৰে কাটিম 20। উত্তৰ হৈছে 20%, অপশ্যন বি। নেক্সট কুৱেশ্যন, ক্ৰয় মূল্যৰ ওপৰত 25% লাভ হ'লে বিক্ৰী মূল্যৰ ওপৰত শতকৰা লাভ কিমান হ'ব? ক্ৰয় মূল্যৰ ওপৰত 25% লাভ হয়। ধৰা হ'ল ক্ৰয় মূল্য 100 টকা। ক্ৰয় মূল্য 100 টকা হ'লে বিক্ৰী মূল্য হ'ব 125 টকা। লাভ হ'ব 25 টকা। সাধাৰণতে লাভ বা লোকচানৰ শতাংশ কিনা দামৰ ওপৰত নিৰ্ধাৰণ কৰা হয়, কিন্তু ইয়াত কোৱা হৈছে যে বিক্ৰী মূল্যৰ ওপৰত কিমান শতাংশ লাভ হ'ব। বিক্ৰী মূল্য হৈছে 125 টকা, লাভ হৈছে 25 টকা। 125 ভাগৰ 25 পূৰণ 100। 125ক 25ৰে কাটিম 5, 100ক 5ৰে কাটিম 20। উত্তৰ হৈছে 20%, অপশ্যন ডি। নেক্সট কুৱেশ্যন, যদি চেনিৰ মূল্য 10% পৰিমাণে বৃদ্ধি হয়, তেন্তে চেনিৰ বাবে খৰচ একে ৰাখিবলৈ ইয়াৰ সেৱন কিমান শতাংশ হ্ৰাস কৰিব লাগিব? চেনিৰ দাম পৰিমাণত 10% বৃদ্ধি হৈছে। ধৰা হ'ল কোনো পৰিয়ালে 100 টকাৰ চেনি ক্ৰয় কৰিছিল, কিন্তু এতিয়া 10% বৃদ্ধি হৈছে। 100 টকাৰ চেনিৰ মূল্য বৰ্তমান 110 টকা হৈছে। কিন্তু পৰিয়ালটোৱে চেনিৰ বাবে 100 টকাহে খৰচ কৰিব। ধৰি ল'লোঁ 100 টকাত 2 কেজি চেনি পোৱা গৈছিল। এতিয়া 10% বৃদ্ধি হোৱাত 2 কেজি চেনিৰ দাম 110 টকা হৈছে। পৰিয়ালটোৱে 100 টকাৰহে চেনি কিনিব। 100 টকাত বৰ্তমান 2 কেজি চেনি নাপায়। কিছু পৰিমাণে হ'লেও চেনি কমাব লাগিব। চেনিৰ পৰিমাণ কিমান কমাব লাগিব তাৰ শতাংশ নিৰ্ণয় কৰিব লাগে। বৰ্তমান নিৰ্দিষ্ট পৰিমাণৰ চেনিৰ মূল্য হৈছে 110 টকা। পৰিয়ালটোৱে 10 টকাৰ চেনি কমাব লাগিব। 110 ভাগৰ 10 পূৰণ 100। 0 0 কটাকটি কৰিম, 11 ভাগৰ 100। 100ক 11 দ্বাৰা হৰণ কৰিম, 9 সমস্ত 11 ভাগৰ 1। উত্তৰ হৈছে 9 সমস্ত 11 ভাগৰ 1, অপশ্যন চি। নেক্সট কুৱেশ্যন, যদি 23খন চকীৰ ক্ৰয় মূল্য 20খন চকীৰ বিক্ৰী মূল্যৰ সমান হয়, তেন্তে লাভ বা লোকচানৰ শতাংশ কিমান হ'ব? 23খন চকীৰ ক্ৰয় মূল্য 20খন চকীৰ বিক্ৰী মূল্যৰ সমান। 23খন চকী যিমান দামত কিনিছে, 20খন চকী সিমান দামত বিক্ৰী কৰিছে। যদি 23খন চকী কিনিছে 1000 টকাত, তেন্তে 20খন চকী বিক্ৰী কৰিছে 1000 টকাত। 3খন চকী থাকি গৈছে। এই 3খন চকী হৈছে প্ৰফিট। 20খন চকীত লাভ হৈছে 3খন চকী। 20 ভাগৰ 3 পূৰণ 100। ইয়াত এটা কথা মন দিব লাগিব যে লাভ বা লোকচানৰ শতাংশ নিৰ্ধাৰণ কৰা হয় ক্ৰয় মূল্যৰ ওপৰত।
ইয়াত ক্ৰয় মূল্য হৈছে 20খন চকী আৰু লাভ হৈছে 3খন চকী। এতিয়া কথাটো হ'ল 20খন চকীৰ বিক্ৰী মূল্য দিয়া আছে, ক্ৰয় মূল্য কেনেকৈ হ'ল? ক্ৰয় মূল্য হ'ব কাৰণ 23খন চকী যিমান টকাত কিনিছিল 20খন চকী বিক্ৰী কৰি সিমান টকা পালে। অৰ্থাৎ যিমান টকাত ক্ৰয় কৰিছিল সেই ক্ৰয় মূল্য 20খন চকী বিক্ৰী কৰি পোৱা গ'ল। 3খন চকী থাকি গৈছে, এই 3খন চকী হৈছে লাভ। তাৰ বাবে ইয়াত বিক্ৰী মূল্যটো ক্ৰয় মূল্য হ'ব আৰু ক্ৰয় মূল্যটো বিক্ৰী মূল্য হ'ব। সহজভাৱে ক'বলৈ গ'লে এনে ধৰণৰ প্ৰফিট আৰু লছৰ অংকত ক্ৰয় মূল্য সমান বিক্ৰী মূল্য বা বিক্ৰী মূল্য সমান ক্ৰয় মূল্য দিয়া থাকিলে ক্ৰয় মূল্যটো বিক্ৰী মূল্য ধৰিব লাগে আৰু বিক্ৰী মূল্যটো ক্ৰয় মূল্য ধৰিব লাগে। 120 কাটিম 5, 3 আৰু 5 পূৰণ কৰিম 15। উত্তৰ হ'ব 15%, অপশ্যন বি। নেক্সট কুৱেশ্যন, যদি 12খন চকীৰ ক্ৰয় মূল্য 16খন চকীৰ বিক্ৰী মূল্যৰ সমান হয় তেন্তে লাভ বা লোকচানৰ শতাংশ কিমান হ'ব? 12খন চকীৰ ক্ৰয় মূল্য 16খন চকীৰ বিক্ৰী মূল্যৰ সমান। 12খন চকী যিমান দামত কিনিছিল 16খন চকী সিমান দামত বিক্ৰী কৰিছে। যদি 12খন চকী 1000 টকাত কিনিছে কিন্তু 16খন চকী 1000 টকাত বিক্ৰী কৰিছে, 4খন চকী বেছি দিব লগা হৈছে, তাৰ মানে 4খন চকী লোকচান হৈছে। লাভ বা লোকচানৰ শতাংশ নিৰ্ণয় কৰিবলৈ ফৰ্মুলাটো হৈছে লাভ বা লোকচান চিনৰ তলত থাকিব ক্ৰয় মূল্য পূৰণ 100। লোকচান হৈছে 4খন চকী, ক্ৰয় মূল্য হৈছে 16খন চকী। ইয়াত বিক্ৰী মূল্যটো ক্ৰয় মূল্য হ'ব আৰু ক্ৰয় মূল্যটো বিক্ৰী মূল্য হ'ব। 8 নম্বৰ প্ৰশ্নত এই কথাখিনি ডিছকাছ কৰিছোঁ। ক্ৰয় মূল্য হৈছে 16খন চকী আৰু লাভ হৈছে 4খন চকী। পূৰণ 100। 16ক 4ৰে কাটিম 4, 100ক 4ৰে কাটিম 25। উত্তৰ হৈছে 25%, অপশ্যন ডি। নেক্সট কুৱেশ্যন, দোকানী এজনে এটা চিলিং ফেন 1600 টকাত কিনি 1760 টকাত বিক্ৰী কৰিলে। তেওঁৰ লাভৰ পৰিমাণ কিমান শতাংশ হ'ল? চিলিং ফেনৰ কিনা দাম হৈছে 1600 টকা, বিক্ৰী কৰিলে 1760 টকাত। লাভ হৈছে 1760 বিয়োগ 1600, 160 টকা। লাভৰ শতাংশ কিমান হ'ব নিৰ্ণয় কৰিব লাগে। লাভৰ শতাংশ নিৰ্ণয় কৰা ফৰ্মুলাটো হৈছে লাভ চিনৰ তলত থাকিব ক্ৰয় মূল্য পূৰণ 100। লাভ হৈছে 160, ক্ৰয় মূল্য হৈছে 1600 পূৰণ 100। 0 0 কটাকটি কৰিম, 0 0 কটাকটি কৰিম। 160ক 16ৰে কাটিম 10। উত্তৰ হৈছে 10%, অপশ্যন বি।